ঢেকিয়াজুলিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু 10 দিনৰ পাছত মহিলাৰ স্বামী গ্ৰেপ্তাৰ 15 ফেব্ৰুৱাৰী দিনা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছিল ববিতা দেৱীৰ তাৰ 10 দিনৰ পাছত পত্নীক হত্যা কৰাৰ সন্দেহত শিঙৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ দাহালক তেখেতে হঠাৎ ফোন কৰিলে যে মোৰ ভণ্টি আকস্মিক মানে বাথৰুমত পৰি পলাই হস্পিটাল লৈ যোৱা বুলি ফোন আহে আৰু আমি সকলোৱে হস্পিটাললৈ যাওঁ আৰু তাতে গৈ দেখা পাওঁ মোৰ ভণ্টিজনী মৃত অৱস্থাত দেখা পাওঁ যোৱা 15 তাৰিখে তেওঁৰ আকস্মিক মৃত্যু বুলি আমাক খবৰ এটা আহে তাৰ পিছত আমি লগে লগে তেজপুৰত গলো 15 ফেব্ৰুৱাৰীৰ পুৱা বাথৰুমত পৰি ববিতাই আঘাত পোৱা বুলি শহুৰেকৰ পৰিয়ালক জনালে স্বামী প্ৰদীপ দাহালে কিন্তু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পিতৃ পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই মৃত্যু হৈছিল ববিতাৰ বাথৰুমত পৰি আঘাত পোৱা ববিতাৰ ডিঙিত এটা দাগ দেখা পোৱাৰ পাছত সন্দেহ হ'ল পৰিয়ালৰ তেতিয়াই ববিতাৰ মৰণোত্তৰ পৰীক্ষাৰ দাবী জনালে ববিতাৰ পিতৃ পৰিয়ালে 10 দিনৰ পাছত ববিতাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন হাতত পৰা মাত্ৰকে শিঙৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ববিতাৰ স্বামী প্ৰদীপ দাহালক বিয়াৰ 11 বছৰ পাছতো সন্তানৰ মুখ নেদেখাৰ বাবে প্ৰদীপ দাহালে ববিতাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ পিতৃ পৰিয়ালৰ আগৰ পৰাই মোৰ ভণ্টিক অত্যাচাৰ কৰিছিলে তাই বিয়া হোৱাৰ পিছত তাইৰ ল'ৰা ছোৱালী নাছিলে তোহে তেওঁলোকে অত্যাচাৰ কৰি আহিছিলে সন্তান জন্ম দিব নোৱাৰাৰ বাবে বিয়াৰ 11 বছৰ পাছত পত্নীক হত্যা কৰাৰ অভিযোগ উঠা ঢেকিয়াজুলিৰ ধীৰাই মাজুলীৰ প্ৰদীপ দাহাল এতিয়া আলহী হৈছে ৰঙা ঘৰৰ মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ